নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা চাউলৰ গুড়িৰ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে দুই ধৰণে বনাই খাব পাৰিব, এটা ষ্টিম দি, এটা ভাজি। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। চাউলৰ গুড়িৰ পিঠাটো বনাবলৈ এয়া মই কাপটোৰে একাপ গাখীৰ দি দিছোঁ। এয়া মই আধা চামুচ ইলাচি গুড়ি দি দিছোঁ। ইয়াতে মই পিচি থৈ দিয়া চেনি 2 চামুচ দিম। সোনকালে গাখীৰৰ লগত মিক্স হোৱাৰ কাৰণে পিচি থৈ দিয়া চেনি দি দিব। এয়া মই 2 চামুচ দি দিলোঁ। 4 চামুচ নাৰিকলৰ গুড়ি দি দিছোঁ। গেছৰ ফ্লেমটো মই ল' কৰি ৰখাইছোঁ। এতিয়া মই ইয়াতে দি দিম এয়া চাউলৰ গুড়ি। এয়া একেটা কাপেৰে দি দিছোঁ। এয়া একাপ দিলোঁ। এয়া মই 2 কাপ। এয়া 2 কাপ মই চাউলৰ গুড়ি লৈছোঁ। কম বেছি পৰিমাণেও ল'ব পাৰি। এইখিনি মই ভালদৰে গাখীৰৰ লগত মিক্স কৰি লওঁ। এতিয়া মই ইয়াতে এচামুচ ৰিফাইন দি দিম। আপোনালোকে ইচ্ছা কৰিলে ঘিও দিব পাৰে। এইখিনি ডাঠ হোৱালৈ মই ভালদৰে মিলাই থাকিম এইদৰে। এয়া দেখিছেনে? চাউলৰ গুড়িখিনি গাখীৰৰ লগত ভালদৰে ডাঠ হৈ আহিছে। এতিয়া মই গেছ অফ কৰি দি দিম। এয়া মই গেছ অফ কৰি ল'লোঁ। এইদৰে মই 2 মিনিট সময় কেৰাহীখনতে লৰাই থাকিম, যাতে কোনো ধৰণৰ গোটা গোটা নাথাকে। এইদৰে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই ষ্টিলৰ থাল এখন লৈছোঁ। ইয়াতে মই থালখনত পিঠাৰ মিশ্ৰণখিনি এয়া মই নমাই ল'লোঁ। এতিয়া চাউলৰ গুড়িখিনি হাতেৰে চুব পৰা ঠাণ্ডা হৈছে। এইখিনি মই ভালদৰে এইদৰে মুঠি লওঁ। ভালদৰে মুঠি ল'ব। এইখিনি মই ভালদৰে মুঠি ল'লোঁ। এতিয়া মই পিঠাৰ শ্বেপ দি যাম। অলপ হাতত ৰিফাইন সানি লৈছোঁ। এইদৰে দেখিছেনে, লাড্ডু বনালে কোনো ধৰণৰ ফটা নাই। এইদৰে লাড্ডুৰ দৰে বনাই এইদৰে মই হেঁচি দিম। এয়া হেঁচি দিলোঁ, দেখিছেনে? এতিয়া মই ছাইডত এইদৰে ছাইডকেইটা এইদৰে দি আৰু অলপ এইদৰে হেঁচি দিম। এয়া দেখিছেনে? এতিয়া মই এইটো ৰেডি কৰি ল'লোঁ। এয়া কাটা ছুৰীখন লৈছোঁ। ছুৰীখনেৰে এইদৰে মই হেঁচি দিম অলপ। এইদৰে ডিজাইন বনাই। এয়া দেখিছেনে? কিমান ধুনীয়া এটা পিঠা এইদৰে ৰেডি কৰি ল'ব পাৰি। এটা পিঠা হৈ গ'ল। আকৌ এটা মই আপোনালোকক দেখাই দিম। এটা মই লাড্ডুৰ দৰে বনাই লৈছোঁ। এইদৰে হেঁচি দিব। এইদৰে দি এইদৰে এটা ছাইড এইদৰে টিপি দিব। ছাইডকেইটা এইদৰে দি আকৌ এইদৰে হেঁচি দিব। এয়া দেখিছেনে? এইদৰে সমান সমানকৈ দি দিব। এইদৰে ছুৰীখনেৰে এইদৰে কাটি দিম। এয়া আকৌ এটা হৈ গ'ল। এইদৰে মই গোটেইকেইটা বনাই ৰেডি কৰি ল'ম। এইদৰে মই পিঠা কেইটামান এইদৰে ৰেডি কৰি ল'লোঁ। এয়া মই খৰাহি এটা লৈছোঁ। খৰাহিটোত এইদৰে এখন কটন কাপোৰ দি দিছোঁ। মই দুই ধৰণে বনাম। আপোনালোকে যিটো ভাল পায় সেইদৰে বনাব পাৰিব। কাপোৰখনৰ ওপৰত পিঠাকেইটা এইদৰে মই দি যাম।
এইদৰে মই কাপোৰখনৰ ওপৰত দি দিলোঁ। এতিয়া মই কাপোৰখন এইদৰে ঢাকি দিম। এইদৰে এয়া মই গেছত চচপেন এটাত এগিলাচ পানী এইদৰে উতলাই লৈছোঁ। এতিয়া মই খৰাহীটো এইদৰে দি দিম। খৰাহীটো দি ঢাকনি এখনেৰে ঢাকি এইদৰে মই 10 মিনিট সময় থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাম। এতিয়া মই পিঠাকেইটা চাই লওঁ। এয়া ঢাকনি গুচাই লৈছোঁ। এয়া দেখিছেনে পিঠাকেইটা ধুনীয়াকৈ হৈ গৈছে। এয়া মই নমাই ল'ম। এয়া মই গেছত কেৰাহী এখনত তেল দি লৈছোঁ। আপোনালোকক মই দুই ধৰণে পিঠাটো দেখুৱাম। আপোনালোকে যিদৰে ভাল পায় সেইদৰে বনাই খাব পাৰিব। তেলখিনি অলপ গৰম হওঁতে এইদৰে মই পিঠাকেইটা দি যাম। এইদৰে মই পিঠাকেইটা দি ল'লোঁ। ল' ফ্লেমত মই ভালদৰে ইলুটি সিলুটিকৈ ভাজি ল'ম। আপোনালোকে যদি চেনি নাখায়, চেনি নোখোৱাই গুড় দিও খাব পাৰে। গুড়খিনি ভালদৰে আপোনালোকে মিহিকৈ কাটি ল'ব। লৈ চাউলৰ গুড়িখিনি যেতিয়া মঠে তেতিয়া গুড়খিনিও দি মঠি ভালদৰে মিলাই ল'ব। এতিয়া মই এইদৰে লুটিয়াই দি যাম। এইদৰে আপোনালোকে ষ্টিম আৰু এইদৰে ভাজি লোৱা পিঠা দুটাৰ কোনবিধ পিঠা আপোনালোকে ভাল পাইছে মোক কমেণ্টত জনাবচোন। এইদৰে মই মিডিয়াম ফ্লেমত পিঠাকেইটা ইলুটি সিলুটিকৈ ভালদৰে ভাজি ল'ম। এয়া মোৰ পিঠাকেইটা ভালদৰে ভাজি হৈ গ'ল। এতিয়া মই নমাই লওঁ। এইদৰে এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। এইদৰে আপোনালোকে ট্ৰাই কৰিব পাৰিব। ষ্টিম দিলেও ভাল লাগে, ভাজিলেও ভাল লাগে। যিদৰে ভাল পায় ল'ৰা ছোৱালী আপোনালোকে এইদৰে বনাই এবাৰ খুৱাবচোন। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।